নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিটিসি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ফালৰ পৰা যি গ্ৰেড 3 গ্ৰেড 4 ৰ ইতিমধ্যে এপ্লাই চলি আছে মই আগত যেটো ভিডিও বনাইছো তাত কিছুমানে কমেন্ট কৰি আছে যে আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টৰ হয় ওদালগুৰি ডিস্ট্ৰিক্টৰ হয় মই এপ্লাই কৰিব পাৰিম নে নহিম তাৰ বিষয়ে জানিব পাৰিব আৰু বিটিসি আন্ডাৰত আমাৰ অসমৰ কোন কেইখন ডিস্ট্ৰিক্ট পৰে সেই কেইখন ডিস্ট্ৰিক্টৰো আপোনালোক ফুল ডিটেইলছত এই ভিডিওত কোন ডিস্ট্ৰিক্ট পৰে আপোনালোক কোনে কোনে অসমৰ কোন ডিস্ট্ৰিক্টৰ লৰা চলি এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে জানিব পাৰিব ভিডিওটো হেকলৈকে চাব আৰু আগত অলৰেডি কোৱালিফিকেশন কিমান লাগে সিলেকশন প্ৰসেস কেনেকুৱা হ'ব এইখিনি মই অলৰেডি ভিডিও বনাইছো আগৰ ভিডিওটো চাই লব এইটো ভিডিওত বুজাই দিম আমাৰ অসমৰ কোন কেইখন ডিস্ট্ৰিক্ট আপোনালোকৰ বিটিসি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আন্ডাৰত পৰে সেই ডিস্ট্ৰিক্ট কেইখনৰ খুব ডিটেইলছত জানিব পাৰিব আৰু যি শোণিতপুৰ ডিস্ট্ৰিক্ট ওদালগুৰি ডিস্ট্ৰিক্টৰ যি কেইখন নতুনকে বিটিসি এৰিয়াত কৰিছে 2024 সেই কেইখনৰ কোন কেইখন ভিলেজে কৰিব পাৰিব এপ্লাই তাৰলৈকে মই বুজাই দিম কিন্তু আপোনাৰ তাৰ আগতে মই এটা কথা আপোনালোকৰ ৰিকুৱেষ্ট কৰিছো আগত যেটো মোৰ হোৱাটছএপৰ গ্ৰুপ আছিল আগৰ ভিডিও বিলাকৰ তলত যদি চাই আপোনাৰ আগত যেটো হোৱাটছএপৰ গ্ৰুপ লিংক আছিল সেই লিংকটো মই বৰ্তমান উঠাই দিলো কিয়নো মোৰ মোবাইলটো অলপ প্ৰবলেম দিছিলে সেই কাৰণে মোৰ যেটো হোৱাটছএপৰ গ্ৰুপ আছিল হোৱাটছএপটো ডিলিট কৰিবলগীয়া হৈ গল অলপ পাৰ্সোনেল অসুবিধাৰ কাৰণে এতিয়া গ্ৰুপটো আপোনালোকৰ যেতিয়া একাউণ্টটো ডিলিট কৰিলো আগৰ গ্ৰুপটো মই আনিব পৰা নাই তো আজি দিনটো মাথা বেয়া হৈ গৈছে আগত যিখিনি মানুহ জড়িত হৈ আছিল প্ৰায় 300 মান মানুহ আছিল জড়িত হৈ মই যিমান পাৰিছো কামখিনি কৰি আছো আমাৰ টিমে কাম কৰি আছে আপোনালোকক জয়েন কৰিবলৈ যিমানখিনি মানুহ জয়েন হৈছিল সেইখিনি মই পৰাপক্ষত জয়েন কৰিবলৈ চেষ্টা কৰি আছো আৰু এইটো ভিডিওৰ তলত যেটো হোৱাটছএপ গ্ৰুপৰ লিংক থাকিব তাত আপোনালোকে জয়েন হৈ লব আগৰ মানুহখিনি যেটো আগৰ গ্ৰুপ আছিল তাত আপোনালোকে জয়েনিং হৈ আছিল যে হেতু লেফট মাৰি দিব হেতু মই যেটো অনলি গ্ৰুপ এডমিনেহে মেছেজ সেন্ড কৰিব পৰা কৈ থৈছিল বাকি সকল জয়েন হৈ থাকি একো লাভ নাই হেতু গ্ৰুপ এটা ইউজ কৰিব নোৱাৰো মই ইয়াতো নাইকিয়া হৈ থাকিলে মই এটো বন্ধও কৰিব নোৱাৰো এটো গ্ৰুপ ডিলিটও কৰিব নোৱাৰো তে যেটো হেতু হেনেকৈ থাকি গল আপুনি হেতু গ্ৰুপৰ পৰা লেফট লৈ হেতু গ্ৰুপ উৰুৱাই লৈ তে এইটো ভিডিও তলত যেটো ডেসক্ৰিপচনত যেটো হোৱাটছএপ গ্ৰুপৰ লিংক আছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে জয়েন হৈ লওক এটো ৰিকুৱেষ্ট কৰিছো আৰু ভিডিওটো সকলোলৈকে শেয়াৰ কৰি দিব যিসকলে এই কথাটো এতিয়াও গম পোৱা নাই আৰু এতিয়া আহক আমি চাই লওঁ খুব ধুনিয়াকে নটিফিকেশনে কি কৰিছে আৰু বিটিসি এৰিয়াত কোন কেইখন আমাৰ অসমৰ ডিস্ট্ৰিক্ট পৰে গোটেই কথাখিনি ভালদৰে ডিটেইলছত চাই লওঁ ভিডিওটো স্কিপ নকৰিব আৰু চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যিসকলে এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি আপডেটখিনি পাই থাকিব বিচাৰে আহক এতিয়া আমি মোবাইল স্ক্ৰিনত গোটেই তথ্যখিনি চাই লওঁ এতিয়া আমি গুগলত প্ৰথমতে সাৰ্চ কৰিলো বিটিসি ডিস্ট্ৰিক্ট ইন আসাম কিমানখন নাম্বাৰ আছে আপোনালোক ইয়াত যদি আমি পাইছো মই গুগলৰ মতে কৈছো নে মই ইভাগে নাজানো আপোনাৰ বিটিসি ডিস্ট্ৰিক্ট কোন কেইখন পৰে আৰু যি সকল বিটিসি ডিস্ট্ৰিক্টৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আন্ডাৰত যি কেইখন অসমৰ ডিস্ট্ৰিক্ট আছে নিশ্চয় সেইখিনি ক্যান্ডিডেটে জানে আমাৰ ডিস্ট্ৰিক্টখন হয় নে নহয় তথাপিও মই আপোনালোকক দেখাই দিছো গুগলত কি দেখাইছে 5 ডিস্ট্ৰিকশন এন্ড ডিস্ট্ৰিক্ট মানে 5খন ডিস্ট্ৰিক্ট আছে বুলি কৈছে বৰ্তমান বিটিসি আন্ডাৰ কুকুৰাঝাৰ বাক্সা ওদালগুৰি চিৰাং এন্ড তামুলপুৰ এই 5খন ডিস্ট্ৰিক্টে বিটিসি আন্ডাৰত আছে তাৰ উপৰিও আপোনালোকৰ এক্সাইটিং ডিস্ট্ৰিক্ট কৈছে কুকুৰাঝাৰ বঙাইগাঁও এক্সিটিং কুকুৰাঝাৰ বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ দৰং এন্ড শোণিতপুৰ এই কেইখন ডিস্ট্ৰিক্টৰ আকৌ এইটো নাম্বাৰ দিছে কিলোমিটাৰ হাৱাৰ্ছত ইমানটোলৈকে পৰে আপোনালোকৰ যি সকল বিটিসি ডিস্ট্ৰিক্ট কোন কেইখন ডিস্ট্ৰিক্ট নাজানে এইকেইখন আপোনাৰ ডিস্ট্ৰিক্টৰ হয় ন ইয়াত ধুনিয়াকৈ উল্লেখ আছে নে আপুনি এই কেইখনৰ ভিতৰত যদি পৰে তেন্তে বিটিসি আন্ডাৰ যি কেইটা পোষ্ট ওলাইছে গ্ৰেড 3 গ্ৰেড 4 তাত আপোনালোকে এপ্লাই কৰিব পাৰিব এখন হৈছে অফিচিয়েল নটিফিকেশন মই ইতিমধ্যে যোৱাকালি ভিডিও বনাইছো আপোনালোকে এপ্লাই ইতিমধ্যে চলি আছে আপোনালোকে প্লাস ডেটৰ আগতে খুব সোনকালে এপ্লাইটো কৰি লওক ইয়াতে এটা কথা উল্লেখ আছিল মোক যিসকলে সুধিছে শোণিতপুৰ ডিস্ট্ৰিক্টৰ মানুহে ল'ৰা ছোৱালী আপোনালোকে এপ্লাই কৰিব পাৰিব নহয় ইয়াত যদি চাই একেবাৰে লাষ্টলৈ যদি চাই আপুনি 2017 এলং উইথ দা এলাউন্স as administrable candidate belong to the newly at 60 number of village from Bishwanath and Sonitpur district Udalguri district under BTC গভ নটিফিকেশন মানে আপোনালোকৰ গভৰ্ণমেণ্টে যি কেইখন আপোনাৰ শোণিতপুৰ ডিস্ট্ৰিক্ট বিশ্বনাথ ডিস্ট্ৰিক্ট ওদালগুৰি ডিস্ট্ৰিক্ট আৰু আপোনালোকৰ এই কেইখন ডিস্ট্ৰিক্টৰ 60খন ভিলেজ 60খন গাঁও যেহেতু 2000 আপোনালোকৰ 24ৰ একৰ্ডিং টু 24ৰ মতে আপোনালোকৰ 23-24ৰ মতে হয়তো এই কেইখন উল্লেখ কৰিছে ইয়াত লিখা আছে সেই কেইখন ডিস্ট্ৰিক্টে এপ্লাই কৰিব পাৰিব 60খন ডিস্ট্ৰিক্ট যি কেইখন ডিস্ট্ৰিক্ট আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ কথা নিশ্চয় জানে আপোনালোক বিটিসি এৰিয়াত পৰিছে নাই আৰু যদি আপুনি শোণিতপুৰ ডিস্ট্ৰিক্টৰ হয় বিশ্বনাথ ডিস্ট্ৰিক্টৰ হয় আৰু আপোনালোক ওদালগুৰি ডিস্ট্ৰিক্টৰ যদি হয় তেন্তে আপোনালোকৰ 60খন ডিস্ট্ৰিক্টে কিন্তু এপ্লাই কৰিব পাৰে এটা কোন 60খন গাঁৱে আপোনালোকে এপ্লাই কৰিব পাৰে কোন কেইখন আপোনাৰ গাঁওখন হয় নহয় আপুনি খবৰ খাতিটো কৰি লওক যদি পৰে বিটিসি এৰিয়াত তেন্তে আপোনালোকে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব প্ৰথম পোষ্টখিনি আপোনালোকৰ ডিগ্ৰী পাছ লেভেলৰ গ্ৰেড 3 পোষ্ট হয় ইয়াত এক্সট্ৰা কিছুমান বেচিলাৰ সিম্পল ডিগ্ৰী থাকিলেও আপুনি এপ্লাই কৰিব পাৰে কিছুমানত এক্সট্ৰা কোৱালিফিকেশন লাগে তাৰপৰা হাই সেকেন্ডাৰী পাছৰ মিনিমাম হাই সেকেন্ডাৰী পাছৰ যিকোনো
ষ্ট্ৰীমৰ পৰা আৰ্ট চাইন্স কমাৰ্চৰ পৰা যিকোনো এটা ষ্ট্ৰীমত পাছ কৰিলেও কিছুমান পোষ্টত এপ্লাই কৰিব পাৰে আৰু লগতে কিছুমানৰ ITI লাগে যিটো 4th গ্ৰেডৰ পোষ্ট আছে এইটোত অনলি চিম্পুল আপোনালোকে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰে ইয়াত কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে য'ত নেকি ৱেটছমেন মালি চকীদাৰ পিয়ন ড্ৰাফটাৰী লেব বিয়েৰ খালাচী হেল্পাৰ বুটমেন ডাক ৰানাৰ সুইপাৰ ইত্যাদি ধৰণৰ পোষ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টটো পোষ্ট আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পোষ্ট আছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাক চেঞ্জ হৈ আপোনালোকৰ পোষ্টখিনি আছে আৰু 1 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত আপোনালোক 1 জানুৱাৰী 2025 চনৰ 1 জানুৱাৰীৰ ভিতৰত আপোনাৰ 40 বছৰ হ'ব লাগিব মিনিমাম মেক্সিমাম 40 বছৰ মিনিমাম 18 বছৰ হ'ব লাগিব SC ST 5 বছৰ প্লাছ কৰিব OBC হ'লে 3 বছৰ প্লাছ কৰি এইমতে আপোনালোকে এপ্লাই কৰিব পাৰে এইখিনি আপোনালোকৰ নিয়মাৱলীখিনি দিছে 4 এপ্ৰিল তাৰিখে ইতিমধ্যে নটিফিকেশ্যনটো আহিছে এপ্লাই চলি আছে আপোনালোকে যদি এতিয়াও এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এপ্লাইটো কৰি লওক আগৰ ভিডিঅ'টো লিংকটো মই ডেছক্ৰিপশ্যনত পাৰিলেও দি থ'ম বা আগৰ ভিডিঅ'টো ইউটিউবৰ হোম পেজত আপুনি যদি জানে বিচাৰি চাই ল'ব এইকেইটা ইনফৰমেশ্যন দি দিলোঁ কোনকেইখন ডিষ্ট্ৰিক্ট BTC এৰিয়াত পৰে সকলোলৈকে শ্বেয়াৰ দিব আৰু হোৱাটছআপ গ্ৰুপৰ লিংক নতুন যিটো মই হোৱাটছআপ এতিয়া গ্ৰুপ এড কৰিছোঁ সেইটো আপোনাৰ লিংকটো ডেছক্ৰিপশ্যনত পাই যাব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোক জইন হৈ ল'ব নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো মই ইমানতে বিদায় লৈছোঁ ধন্যবাদ